আপোনালোকে দিলে আজি যেটো ফক সং সেমা নগা সকলৰ যেটো ফক সং আপোনালোকে মোক দেখুৱালে ইমান ভাল লাগিলে তো এটো আয়ে কুজুলু কয় ন কুজুলে আয়ে কুজুলে ইমান ধুনিয়াকে দেখুৱালে মই সানডে স্কুলৰ সব ষ্টুডেন্টক আৰু তেখেতসকলৰ বাইদেউকো বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু মই এটো ৰেকৰ্ডিং কৰি লৈছো ভালকে গোটেই অসমৰ মানুহক আমাৰ সেমা নগাৰ এই ধুনিয়া ফোক ডান্সটো আৰু সংটো মই গোটেই অসমৰ মানুহক দেখুৱাম আসলতে অসমত নগা গাঁও বহুত কম আছে আৰু এটো আমাৰ অসমীয়া জাতিৰ কাৰণে সৌভাগ্যৰ কথা যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ইন্ডিজিনিয়াস আটাইতকৈ আমি যাক ভূমিপুত্ৰ বুলি কওঁ সেই জনগোষ্ঠী নাগাসকলৰ কিছু সংখ্যক গাঁও এতিয়াও আমাৰ অসমত আছে সেইকাৰণে গাঁওখন যদি সৰু হয় মই ভাবো যে গোটেই নাগা জনগোষ্ঠীটোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে একচুয়ালি আমাৰ ষ্টেট গভৰ্নমেণ্টে স্পেশাল ট্ৰিটমেন্ট ল'ব লাগে আৰু মইতো ভাবো যে নাগা গাঁৱৰ আটাইখিনি সমস্যা সমাধান কৰি নাগাসকলক আমি অসমৰ আটাইতকৈ সুখী জনবসতি হিচাপে ৰাখিবলৈ চেষ্টা কৰিব লাগে আজি আপোনালোকৰ আমাৰ লালপাহাৰ গাঁৱে যি মানে ডিসিপ্লিনৰে সৈতে ইয়াত আদৰণি জনালে মই ক'ব পাৰো যে অসমত মই সব গাঁৱলৈকে ঘূৰি ফুৰো গাঁও নগৰ চৰ চাপৰি বাগান চবলৈকে যাওঁ কিন্তু আপোনালোকে যিমান ডিসিপ্লিনৰ সৈতে আজি আমাক আদৰণি জনালে আমাৰ লগত কথা পাতিলে এটো অভূতপূৰ্ব আৰু মোৰ গোটেই জীৱনতে মই এটো মনত ৰাখিম আৰু আমাৰ ফাদাৰে আমাক যি সুন্দৰকে আজি ভগৱানৰ ওচৰত আমাৰ কাৰণে প্ৰাৰ্থনা কৰিলে মই মানে শিৱসাগৰৰ আমাৰ বেপ্টিষ্ট যিটো চাৰ্চ আছে সেই চাৰ্চটোত মোক এবাৰ প্ৰাৰ্থনা কৰোঁতে মই বহুত সুখী হৈছিলোঁ আজি দ্বিতীয় দিন এনেকৈ বহুত চাৰ্চলৈ গৈছোঁ কিন্তু আপোনালোকে যি ধৰণে আমাৰ কাৰণে এই আয়োজন কৰিলে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এতিয়া যিকেইটা কামৰ কথা কৈছে টু ইম্প্ৰুভ ৰোড কণ্ডিশ্যন এট লালপাহাৰ মই আপোনালোকক এটাই কথা ক'ব খোজো যে যদিও মই এতিয়া চৰকাৰৰ এমএলএ নহয় চৰকাৰী পক্ষৰ এমএলএ নহয় কিন্তু মই অলপ সময়ৰ পাছতে আজি গধূলিলৈ বা কাইলৈৰ ভিতৰত মই অসমৰ চিফ মিনিষ্টাৰক হয় ফোন কৰি নহলে হোৱাটছআপৰ জৰিয়তে মই আপোনালোকৰ গাঁৱৰ ৰাস্তাটো সঁচাকৈ বনাব লাগে বুলি বেলেগ কাৰণত নহয় যে এখন নাগা গাঁও অসমত আছে এটোৱে আমাৰ ডাইভাৰ্সিটি আমাৰ অসমীয়া সকলৰ যিটো বৰ্ণাঢ্যতা সেই ডাইভাৰ্সিটিটো বৈচিত্ৰ্যটো বৃদ্ধি কৰিছে মইতো ভাবো যে নাগা গাঁওখন আমাৰ কাৰণে আমাৰ অসমীয়া মানুহৰ কাৰণে এটা অৰ্নামেন্টৰ নিচিনা আমাৰ অসমীয়া জাতিটোক সমৃদ্ধ কৰিছে সেমাসকলে গতিকে মই চিফ মিনিষ্টাৰক অতি সোনকালে এখন মেমৰেণ্ডাম দিম মই নিজে তেখেতলৈ ফোন কৰিম আৰু মই আপোনালোকৰ ৰাস্তাটো বনাব লাগে বুলি ৰিকুৱেষ্ট কৰিম আৰু যদি মই এই কাৰ্যকালৰ ভিতৰত 26 চনৰ ভিতৰত এই কামটো কৰাব নোৱাৰো 26ত আমি আশা কৰিছো যে আমাৰ চৰকাৰ হ'ব অপজিশনৰ চৰকাৰ হ'ব আৰু অপজিশনৰ যদি চৰকাৰ হয় মই আজি কথা দি গৈছো যে আপোনালোকে মোক 6টা সমস্যাৰ কথা কৈছে ইয়াতে to improve road condition at Lalpahar, the need of a community hall, need of bands for flood protection at Lalpahar River, need of hanging bridge, or need of minimum sports complex, mini sports complex, or land demarcation. Proposed reserve forest con, at the reserve forest declare kuri, আপোনালোকৰ ইয়ালে ঠেলি লৈ আহিছে মই হেতু কথা বা ফৰেষ্ট মিনিষ্টাৰৰ লগত এতিয়াই গৈ কথা পাতিম অলপ পিছতে মই ফোনত কথাই পাতিম এই 6টা কাম মই আজিয়ে
মোৰ ডায়েৰীত লিখি থ'ম আৰু মোৰ হৃদয়তো মনত ৰাখিম যে আপোনালোকে ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে মনত ৰাখিম আৰু মই আপোনালোকক কথা দি গৈছোঁ যদি চৰকাৰ হয় তেতিয়াহ'লে এই মূল আপোনালোকৰ একেবাৰে মিনিমাম কামকেইটাৰ উপৰিও আপোনালোকৰ এই অঞ্চলৰ আৰু যিখিনি ইম্পৰ্টেণ্ট কাম থাকিব আটাইকেইটা সমাধান কৰিবৰ কাৰণে মই মোৰ হৃদয়ৰ সৈতে কাম কৰিম এইকাৰণে যে এখন নাগা গাঁও অসমত থকাটো এইটো আমাৰ কাৰণে এটা সন্মানৰ প্ৰশ্ন সন্মান বেছি দীঘলীয়াকৈ আৰু একো নকওঁ আমি আশা কৰি আছোঁ যে অসমত ইমান ডাইভাৰ্ছ এখন ছ'চাইটিত ইমান এখন ডাইভাৰ্ছ ছ'চাইটি আমাৰ চবৰে নিজৰ 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 ৰাইটছৰ কাৰণে নিজৰ নিজৰ আমাৰ ৱে অফ লাইফ আছে সেই ৱে অফ লাইফক ৰক্ষা কৰিবৰ কাৰণে আমি যিমান দিন যুঁজি আছোঁ তাৰ মাজত আমাৰ এনেকুৱা এটা ৰুলিং পাৰ্টি আহিছে যিটো ৰুলিং পাৰ্টিয়ে আন সকলোবিলাক যিমান কালচাৰ আছে লোকেল কালচাৰ ফ'ক কালচাৰ আছে এইবিলাকক নাইকিয়া কৰি অকল ইণ্ডিয়ানাইজেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰে এটা হ'ল ইণ্ডিয়ানাইজেশ্যন আৰু আনটো হ'ল হিন্দুৱাইজেশ্যন দিছ ইজ নট গুড এট অল আমি সকলোৱে নিজৰ ৱে অফ লাইফক আগুৱাই নিয়াৰ অধিকাৰ আছে ৱে অফ লাইফ মানে আচল অৰ্থত এইটো কালচাৰ বুলি কয় কালচাৰ মানে অকল গান নাচ নহয় হাউ উই থিংক হাউ উই স্মাইল হাউ উই টক তো আমাৰ যিটো ৱে অফ লাইফ এই ৱে অফ লাইফ আমি কেনেকুৱা পিন্ধো আমাক কোনেও কৈ দিব নোৱাৰিব যে এনেকৈহে তহঁতি পিন্ধিবি এনেকৈহে প্ৰাৰ্থনা কৰিবি এনেকৈহে ভাত খাবি আমুক মাংসৰেহে ভাত খাব পাৰিবি এইটো কোনেও কাকো ক'ব নোৱাৰে চবৰে নিজৰ জীয়াই থকাৰ এটা পদ্ধতি আছে আৰু সেই পদ্ধতিত জীয়াই থাকিবৰ কাৰণে সকলোৱে অধিকাৰ পাব লাগিব সেইটোৱে ডেমক্ৰেচি আমাৰ ডেমক্ৰেচি কিছু সংকট আহিছে ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত কিছু চেলেঞ্জ আহিছে আমি এই চেলেঞ্জ অভাৰকাম নিশ্চয় কৰিব পাৰিম ২৬ত যদি ষ্টেট গভৰ্ণমেণ্ট আমি বদলাব পাৰোঁ আৰু যদি আমাৰ অপজিশ্যনবিলাকৰ ষ্টেট গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে সকলো মানুহে ইয়াত সুখে শান্তিৰে নিজৰ ধৰ্ম নিজৰ ভাষা নিজৰ কালচাৰ নিজৰ ৱে অফ লাইফ সকলো লগত লৈ জীয়াই থাকিবৰ কাৰণে আমি এখন গণতান্ত্ৰিক ছ'চাইটি দিম কোনে কি খায় সেইটো তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিব পৰা ছ'চাইটি এখন থাকিব কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে অন্ততঃ মই যেতিয়ালৈকে জীয়াই আছোঁ যদি চৰকাৰৰ পাৰ্ট হওঁ আপোনালোকক মই কথা দি গৈছোঁ যে সেইখিনি সকলোৱে নিজৰ নিজৰ ধৰণে চলিব পাৰিব মই এইখিনি কথা কৈয়ে এই ৬টা কাম মই লগত লৈ গ'লোঁ এতিয়া মই ৰুলিং পাৰ্টিৰ MLA নহয় গতিকে মই আৰু ইয়াৰ লোকেল MLAও নহয় সেইকাৰণে কৰি দিম বুলি মই কৈ থৈ যোৱা নাই এতিয়া মই কথা পাতিম বুলি কৈ গৈছোঁ আৰু ২৬ৰ পাছত কৰি দিম বুলি কৈ গৈছোঁ আৰু মই খালি এটাই ৰিকুৱেষ্ট কৰোঁ আমাৰ ৰিপ্ৰেজেণ্টেটিভবিলাক অলপ এক্টিভ কথা ক'ব পৰা মানুহ হ'ব লাগে কিন্তু আমি যিবিলাকক ৰিপ্ৰেজেণ্টেটিভ জিকাই পঠিয়াওঁ তেওঁলোকে আমাৰ হৈ আমাৰ কথাবিলাক নকয় আমাৰ কথা ক'ব পৰা মানুহক আমি সকলোৱে আগবঢ়াই দিব লাগে এই আশা কৰি মই অসমৰ নাগাসকল অসমৰ চেমা নাগাসকল আৰু অন্যান্য যিমান নাগাসকল আছে আৰু অকল নাগাসকল নহয় চব জাতিৰ মানুহ সুখে শান্তিৰে নিজৰ সংস্কৃতি নিজৰ কালচাৰ নিজৰ ৱে অফ লাইফ নিজৰ খাদ্য নিজৰ আচৰণ নিজৰ ঘৰ বনোৱাৰ পেটাৰ্ণ নিজৰ চুলি ৰখাৰ পেটাৰ্ণ নিজৰ মতে আপুনি নিজে ভাবক অসমত এনেকুৱা 97 ট্ৰাইবছ আছে 97 ট্ৰাইবছ চেমাবিলাকৰ সৈতে চবৰে নিজৰ নিজৰ ড্ৰেছ আছে এইটোতো আমাৰ গৌৰৱ কৰিবলগীয়া বস্তু এইটো আমাৰ কালচাৰৰ ৰিচনেছ সেইটো থাকিব নালাগে অকল এটাই কালচাৰ থাকিব লাগিব এনেকৈ বুলি কোৱা কথাটো কেতিয়াও কালচাৰ হ'ব নোৱাৰে আনকালচাৰ্ড মানুহেহে তেনেকুৱা কথা কয় গতিকে মই আশা কৰিম আমি তেনেকুৱা এখন ভাল সমাজ সঁচাকৈ বনাব পাৰিম আৰু তোমালোকে ইমান ধুনীয়া এটা ফ'ক ছং ইয়াত কৰিলা
এইটো অকল মোক দেখুৱাবৰ কাৰণে নহয়, মাজে মাজে ফোক সংটো তোমালোকে গাঁৱত ঘৰত প্ৰেক্টিছ কৰি তোমালোকৰ যিটো চেমানগাৰ যিটো ৱে অফ লাইফ এইটো তোমালোকে ধৰি ৰাখিবা, কালচাৰক ধৰি ৰাখিবা। এই আশা কৰিছোঁ ইংৰাজী মিডিয়ামত পঢ়া, ইংৰাজী শিকা, যি নকৰা লাগিলে, যি ভাষাত কথা নোকোৱা লাগিলে, কিন্তু নিজৰ সংস্কৃতিটো কেতিয়াও এৰি নিদিবা। মই সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। আৰু ইমানখিনি সময় আপোনালোকে আৰু ককাইদেৱে আৰু ইমান ধুনীয়া অসমীয়া কৈছে আৰু আপুনি নাগামিজটো কৈ থাকোঁতে মোৰ ইমান ভাল লাগিছে নহয়। I really salute you. Thank you so much.